গুৰেশ্বৰৰ সীমান্তৱৰ্তী বৰপথাৰৰ এখন বাঁহৰ দলঙে উদঙাইছে বিকশিত অসমৰ ফপুলা স্বৰূপ। পুঠিমাৰী নদীৰ এইখন বাঁহৰ দলং পাৰাপাৰ হ'বলৈ পথচাৰীয়ে দিব লাগে ধন। দলংখন নহ'লে বৰপথাৰৰ ৰাইজে কাউৰী বাহা হৈ ঘূৰি যাব লাগে তামোলপুৰলৈ। ৰাইজৰ সুবিধাৰ্থে একাংশ স্থানীয় লোকে গাঁঠিৰ ধন ভাঙি প্ৰতিবছৰে সাজি উলিয়ায় বাঁহৰ দলংখন। প্ৰতিবাৰতে পইচা ভৰি বিপদসংকুলভাৱে পাৰাপাৰ হ'ব লাগে পুঠিমাৰী নৈ। বাৰিষা কালত নাওৱে হৈ পৰে যাতায়াতৰ একমাত্ৰ সাৰথী। পুঠিমাৰী নদীৰ ওপৰত শীঘ্ৰেই এখন পকী দলং নিৰ্মাণৰ দাবী ৰাইজৰ। এই সন্দৰ্ভত ৰাজীৱ শইকীয়াই জনাব সবিশেষ। মই বৰ্তমান উপস্থিত আছোঁ তামোলপুৰ জিলাৰ গুৰেশ্বৰ ৰাজু চক্ৰৰ অন্তৰ্গত বৰপথাৰৰ এখন বাঁহৰ দলঙত। বাঁহৰ দলং প্ৰায় সকলোৱে দেখিছে, কিন্তু এই বাঁহৰ দলংখনৰ এটা বিশেষত্ব আছে। সেই বিশেষত্বটো হ'ল ইয়াত মানে এই দলংখনেৰে পাৰ হ'লে মানুহে পইচা দি পাৰ হ'ব লাগে। আজি কেইবাবছৰ ধৰি এই দলংখন মানে হৈ নুঠাত স্থানীয় লোকে বাঁহেৰে এখন দলং নিৰ্মাণ কৰে আৰু এই দলংখন নিৰ্মাণৰ বাবদ তেওঁলোকে এই দলংখনে পাৰ হৈ যোৱা ৰাইজৰ পৰা টকা লৈহে পাৰ হ'বলৈ দিয়া। এই সন্দৰ্ভত স্থানীয় একাংশ লোক আছে, মই তেওঁলোকৰ পৰা প্ৰতিক্ৰিয়া জানিব বিচাৰিছোঁ। হয়, কওকচোন, ক'ৰ পৰা আহিছে, কিমান টকা দিব লাগে? মই খৈৰাবাৰীৰ পৰা আহিছোঁ। ইফালে আপ ডাউন হৈয়ে থাকে আমাৰ 20 টকাকৈ দিব লাগে একবাৰ অহা যোৱা কৰিলে। 40 টকা দিব লাগে। আমাৰ যোৱা বছৰত 10 টকা 20 টকা আছিল, এবাৰ বাঢ়িল আৰু ৰেটটো 20 টকাকৈ দিব লাগে। অহা যোৱা 40 টকা। সেইটোৱে। কি ক'ব এই দলংখন যে হৈ উঠা নাই আজি বছৰ ধৰি? এইটো বনাই দিলে ভাল হয় চৰকাৰে, সেইটোৱে বিচাৰে আৰু ৰাইজে চবে। এইফালে কিমান মানুহ অহা যোৱা কৰে? আপোনালোকে কিমান মানুহ অহা যোৱা কৰে দেখিছে? মেক্সিমাম আপোনাৰ হয় দিনত মোটামুটি 200, 300, 400 হ'ব পাৰে, কেতিয়াবা 400, 500 হ'ব পাৰে, কোনো গেৰাণ্টি নাই। কলেজৰ ল'ৰা ছোৱালীও যায়? যায়। অহা যোৱা কৰাটো আমি দেখা পাই থাকোঁ আৰু। হয়, আৰু এজন লগ আছে, তেওঁৰ পৰা মই জানিব বিচাৰিম। হয়, ক'ব, কি ক'ব? এইটোৱে ক'ম মই, ৰাইজে বনাই দিলে সুবিধাটো পাব চৰকাৰৰ পৰা। চৰকাৰে এইখিনিতো বনাই দিলে ৰাইজৰ কাৰণে এইটো ভাল হ'ব, এইখিনিয়ে আৰু। হয়, এই পুঠিমাৰী নদীৰ ওপৰত চৰকাৰে এখন দলং নিৰ্মাণ নকৰাৰ ফলত ৰাইজে যাতায়াতত দুৰ্ভোগ ভুগিব লগা হৈ আহিছে। টকা আমি আপোনালোকক দেখুৱালোঁ সেই পৰিৱেশ, কিদৰে তাত যাতায়াত কৰিব লগা হৈছে ৰাইজে।